বৰক্ষেত্ৰী সমষ্টিত বিৰোধী ঐক্যৰ শক্তি প্ৰদৰ্শন মোকালমাৰ বামুণবৰীত কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত সভাত উপস্থিত থাকে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ সহ বিৰোধী শিবিৰৰ কেইবাজনো শীৰ্ষ নেতা এই সভাতে ৰাজ্যক উদ্দেশ্যি সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য অসমত এইবাৰ বিৰোধী ঐক্যৰ চৰকাৰ গঠন হ'ব এই চৰকাৰত দিগন্ত বৰ্মন মন্ত্ৰী হ'ব আনহাতে সভাত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈৰ আহ্বান বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে ভোট দিয়ক বিৰোধীৰ নেতৃত্বই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে অসমত চৰকাৰ গঠন হলে ভূমিহীনক মাতৃৰ পট্টা মহিলালৈ আৰ্থিক সহায় আৰু স্বাস্থ্য বীমাৰ প্ৰতিশ্ৰুতি দিয়ে মন কৰিবলগীয়া যে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাখন এক প্ৰকাৰ জনসমুদ্ৰলৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে জয়টো নিশ্চিত আজি সভা সমাগমে এইটো প্ৰমাণ কৰি দিছে আৰু ভাল লাগিছে যে গোটেইবোৰ আমাৰ বিভিন্ন দলৰ পতাকা আমি ফ্লেগবোৰ আমি দেখা পাইছো আমি সকলোৱে ঐক্যবদ্ধ হৈ নতুন বৰষম গঢ় দিম আজি এখন সফল সভা আমি ইয়াত অনুষ্ঠিত কৰিলোঁ য'ত 50,000ৰো অধিক লোক ইয়াত একত্ৰিত হৈছে অকল কংগ্ৰেছ দলৰ নহয় ৰাইজৰ দল অসম জাতীয় পৰিষদ CPIM আৰু সকলো আৰু দলৰ বাহিৰেও যিসকল আমাৰ স্থানীয় ব্যক্তি আছে সকলোৱে আজি সভাখনলৈ আহিছে আৰু সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু ইমান সফলভাৱে সভাখন ৰূপায়ণ কৰাৰ বাবে মই সকলোৰে ধন্যবাদ জনাইছোঁ খুব বেছি বুলি নকওঁ কিন্তু 15,000ৰ বেছি অধিক মাৰ্জিনত জয় হ'ম বুলি মই ভাবিছোঁ কিমানমান সমৰ্থক আছিলে আজি সভাত মই 50,000ৰো অধিক মানুহ আছে দেখিছে ৰাস্তা ব্লক হৈ আছে কোনো মানুহ কোনো যাব পৰা নাই বহুত মানুহ আহিব পৰা নাই আদাবাৰীৰ পৰা আহিব পৰা নাই বহুতে আপোনাৰ পিপলিবাৰীৰ পৰা আহিব পৰা নাই চব মানুহ গাড়ীত ব্লক হৈ আছে কোনো ৰাস্তা মানুহ যাব পৰা নাই মই ভবা নাছিলোঁ ইমান মানুহ আহিব বুলি কেনেকৈ কি ধৰণে আহিলে ময়ো গম নাপাওঁ সিদিনা সেয়াকৈ স্বতঃস্ফূৰ্তভাৱে আছে আজি বৰভাগৰ পৰা সিদিনা নমিনেশ্যনত যিমানকেইটা ডাবুল মানুহ আজি বৰভাগৰ পৰা আহিছে কেনেকৈ আহিছে নাজানো মানুহ হয়তো দলক ভাল পাই আহিছে সেইকাৰণে আহিছে সকলো প্ৰশাসনৰ অলপ গাফিলতি থকা দেখা পাইছোঁ সাধাৰণতে আমাৰ নিৰ্বাচনী আয়োগৰ নিয়ম মতে তেখেতসকলে জিলাখনৰ যিবিলাক ফিল্ড অলপ নিৰ্বাচন সভা অনুষ্ঠিত কৰিব পাৰে তেওঁলোকে এটা বুক কৰি ল'ব লাগে সেইখিনি একুয়াৰ লোৱাৰ পিছত অনলাইন এপ্লাই কৰিব যাৰ য'ত আছে সেইমতে দিব কিন্তু আমাৰ প্ৰব্লেমটো হৈছে নহয় বোলে এবাৰ বোলে মেনেজিং কমিটিৰ সভাপতিৰ NOC আনক এবাৰ হেডমাষ্টাৰে নিদিয়ে বহুত দিগদাৰী কৰোঁ যোৱাকালি ৰাতি 9টা বজাৰ পিছত পাৰ্মিশ্যন পাইছোঁ বহুত সময় ডিচিক ফোন ৰিকুৱেষ্ট কৰাৰ পিছত তেখেতে কৰি দিছে বাৰু সেইটো বহুত দিগদাৰী পাইছোঁ আৰু 9টাৰ পিছতে আমাৰ যে সভাখন হ'ব আমি কনফাৰ্ম কৰোঁ তাৰপিছত আমি ঘোষণা কৰিছোঁ যে মিটিংখন হ'ব বুলি মোকালমাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট NV Live